শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ওম প্ৰকাশ ছাৰ তেখেতৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছে। বিশেষকৈ এইটো স্পৰ্টছ আৰু ফিজিকেল এডুকেশ্যনৰ যিটো গ্ৰাণ্ট অৰ্থাৎ পইচা এইটো সম্পৰ্কীয়। যদিও এইটো প্ৰধান শিক্ষকসকল জড়িত, কিন্তু অন্যান্য শিক্ষকসকলেও জনাটো বহুত দৰকাৰী, কাৰণ তেওঁলোকো এই বস্তুটোত জড়িত হৈ থাকিব। বহুত গুৰুত্বপূৰ্ণ কথা ইয়াত লিখিছে। তো এইটো চাব পাৰিছে, লিখা আছে ওম প্ৰকাশ ছাৰ তেখেতৰ ফালৰ পৰা আহিছে, আৰু এই ছাবজেক্টটো আছিলে স্পৰ্টছ আৰু ফিজিকেল এডুকেশ্যনৰ গ্ৰাণ্ট সম্পৰ্কীয়। আৰু এইটো এটা ভিডিঅ' কনফাৰেন্স হৈছিলে 12/8/2024 তাৰিখে, আৰু এই 21 আগষ্ট 2023 এই ৰেফাৰেন্সত দিছে এই নোটিছখন। আৰু ইয়াতে বিশেষকৈ এই বস্তুটো লিখিছে যে LP স্কুলত 5,000 আৰু ME স্কুলত যি 10,000 টকা স্পৰ্টছ আৰু ফিজিকেল এডুকেশ্যনৰ কাৰণে যিখিনি পইচা দিয়ে চৰকাৰৰ ফালৰ পৰা, এইটো আচলতে মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰিভাইজড গাইডলাইন আছে সেইমতে যাতে শিক্ষক শিক্ষয়িত্ৰীসকলে এই পইচাটো খৰচ কৰে। আৰু তলত এটা টাইমলাইনো দিয়া আছে যে কোনখিনি সময়ৰ ভিতৰত কোনখিনি কাম কৰিব লাগিব। সবিশেষ মোৰ এইটো ভিডিঅ'ত আপোনালোকে চাব, লিখা মই কৈ দিছোঁ ভিডিঅ'টোত। আৰু ইয়াতে এইখিনি লিখিছে যে যাতে প্ৰত্যেকখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলে এই যিটো গাইডলাইন দিয়া আছে, টাইমলাইন দিয়া আছে, সেইমতে যাতে তেওঁলোকে কাম কৰে, আৰু যিবিলাক বস্তু তেওঁলোকে কিনিব সেইবিলাক যাতে ভাল কোৱালিটি থকা আৰু ভাল বস্তু তেওঁলোকে কিনে। আৰু নহ'লে তেওঁলোকৰ কি শাস্তি হ'ব বা কেনেকুৱা ধৰণৰ তাৰ হেৰি হ'ব, এই সকলোবিলাক কথা এইটোত আছে। তো আপোনালোকে চাব। খেল ধেমালি আৰু শাৰীৰিক শিক্ষাৰ যি পইচা আছে এইটো ক'ত খৰচ কৰিব লাগিব, সকলোৱে যাতে যেনেকৈ দিয়া আছে তেনেকৈ বস্তুটো খৰচ কৰে, আৰু কি কি কাৰ্যকলাপ কৰিব লাগিব ইয়াৰ অধীনত, এই সকলোবিলাক ইয়াতে দিয়া আছে। তো গাইডলাইনখিনি তলত দিয়া আছে, মই কৈ আছে, চাই যাব। However, for timely procurement of sports equipments, the following timeline has to be followed strictly. আৰু এই খেলৰ সামগ্ৰীবিলাক কিনাৰ ক্ষেত্ৰত তলত যিটো টাইমলাইন দিয়া আছে এইটো সকলো বিদ্যালয়ে সেইটো পালন কৰিব লাগিব। এক্টিভিটিবিলাক চাব পাৰে। ৰিলিজ অফ স্পৰ্টছ গ্ৰাণ্ট টু দ্য স্কুলছ, আৰু এই প্ৰত্যেকখন বিদ্যালয়লৈ এই স্পৰ্টছৰ যিটো গ্ৰাণ্ট আছে অৰ্থাৎ পইচাখিনি আছে এইটো কেতিয়া ৰিলিজ কৰা হ'ব, দিয়া হ'ব। ৰেছপঞ্চিবিলিটি অফ স্কুল স্পৰ্টছ কমিটি, ডিষ্ট্ৰিক্ট স্পৰ্টছ ইনচাৰ্জ টিচাৰ। ডিষ্ট্ৰিক্ট উইল ৰিলিজ ফাণ্ড টু দ্য ৰেছপেক্টিভ স্কুলছ, আৰু প্ৰত্যেক জিলাই প্ৰত্যেকখন বিদ্যালয়লৈ পইচাটো ৰিলিজ কৰিব। আৰু এইটো কেতিয়া কৰিব? 13 আগষ্ট 2024 তাৰিখে, অৰ্থাৎ যোৱাকালি চাগে দি দিছে। Assign one responsible teacher of the school having interest on sports related activities as teachers in charge for sports and physical education, and will act as nodal teacher for স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন। আৰু প্ৰত্যেকখন বিদ্যালয়ে এজন নডেল টিচাৰ দিব লাগিব, যিজন শিক্ষকৰ খেল ধেমালি আৰু শাৰীৰিক শিক্ষাৰ প্ৰতি তেওঁৰ ইণ্টাৰেষ্ট আছে, তেওঁ জানে, তেনেকুৱা এজন নডেল টিচাৰ দিব লাগিব। She will take care of the sports equipment, maintain the stock position of the same, and implementation of sports activities in the school. আৰু সেই নডেল টিচাৰজনে সেই বিদ্যালয়খনত কোনবিলাক খেলৰ সামগ্ৰী দৰকাৰ আৰু কোনবিলাক আছে এই সকলোবিলাক তেওঁ ডাটাখিনি কালেক্ট কৰি সেইমতে ৰাখিব লাগিব। আৰু এইটো কৰিব লাগিব 16 আগষ্টৰ ভিতৰত। কনষ্টিটিউশ্যন অফ স্কুল স্পৰ্টছ কমিটি, আৰু মিনিমাম মেম্বাৰ্ছ কম্প্ৰাইজিং অফ, আৰু প্ৰত্যেকখন বিদ্যালয়ে এটা স্পৰ্টছ কমিটি বনাব লাগিব, আৰু য'ত কোন কোন থাকিব, হেডমাষ্টাৰ অৰ্থাৎ প্ৰধান শিক্ষক বা অধ্যক্ষ যিজন সেইজন চেয়াৰপাৰ্চন হিচাপে থাকিব, আৰু এজন ফিজিকেল এডুকেশ্যন টিচাৰ ইনচাৰ্জ, ওৱান ৰেছপন্স পাৰ্চন হেভিং বেছিক আণ্ডাৰষ্টেণ্ডিং অফ স্পৰ্টছ। এজন শাৰীৰিক শিক্ষাৰ কাৰণে এজন শিক্ষক বা এজন ইনচাৰ্জ থাকিব লাগিব, আৰু এই খেলৰ বিষয়ে বেছিক জ্ঞান থকা এজন ব্যক্তি থাকিব লাগিব। আৰু লগতে 3 টিচাৰ্ছ ফ্ৰম ডিফাৰেণ্ট ষ্ট্ৰীম ছাবজেক্টছ ইনক্লুডিং 1 ফিমেল টিচাৰ, আৰু লগতে 3জন শিক্ষক থাকিব লাগিব, তাৰ ভিতৰত এজন মহিলা শিক্ষয়িত্ৰীও থাকিব লাগিব। 1 ষ্টুডেণ্ট নমিনী স্পৰ্টছ মনিটৰ, লগতে এজন ছাত্ৰ ছাত্ৰীসকলৰ পৰা নমিনী বা স্পৰ্টছ মনিটৰ হিচাপে থাকিব লাগিব। আৰু স্পৰ্টছ এক্টিভিটিজ টু বি কণ্ডাক্টেড ইন স্কুলছ, আৰু কি কৰিব লাগিব, এনেকুৱা খেলৰ যিবিলাক কাৰ্যকলাপ আছে এইবিলাক আচলতে পাতিব লাগে। ছাজেষ্টিভ দ্য এজ স্পেচিফিক স্পৰ্টছ ইকুইপমেণ্ট টু বি পাৰ্চেজড, আইটেমছ হুইচ আৰ অলৰেডি এভেইলেবল এণ্ড ইউজেবল পজিশ্যন উইল নট প্ৰকাৰ এগেইন একৰ্ডিংলি। আৰু বিদ্যালয়খনত যিবিলাক ধৰক
খেলৰ সামগ্ৰী আছে যিবিলাক ব্যৱহাৰ কৰাৰ উপযোগী সেইবিলাক আকৌ কিনাৰ দৰকাৰ নাই যিবিলাক দৰকাৰী সেইখিনি কিনিলে হ'ল আৰু লগতে মনিটৰ দ্য ইউটিলাইজেশ্যন অফ স্পৰ্টছ গ্ৰান্ট আৰু এই যিটো কমিটি বনাব তেওঁলোকে যাতে খেলৰ যিটো পইচা এইটো ঠিকমতে মনিটৰ ব্যৱহাৰ কৰিছে নে নাই হেতু মনিটৰ কৰিব লাগিব ডিএমও উইল এনচিউৰ ফৰ্মেশন অফ স্কুল স্পৰ্টছ কমিটি ইন ইচ স্কুল এজ পাৰ টাইমলাইন আৰু প্ৰত্যেক ডিস্ট্ৰিক্ট মিশন অফিচাৰ সকলে এটো চাব লাগিব যে প্ৰত্যেকখন বিদ্যালয়ে এই কমিটি বিলাক বনাইছে নে নাই আৰু এটো বনাব লাগিব 16 আগষ্ট 2024 ৰ ভিতৰত কন্ডাক্ট অফ স্পেশাল এসএমসি মিটিং ইমিডিয়েটলি আফটাৰ ৰিসিপ্ট অফ স্পৰ্টছ গ্ৰান্ট দ্য ডেট অফ মিটিং উইল বি সেম ফৰ অল স্কুল আৰু প্ৰত্যেকখন বিদ্যালয়ে এসএমসি এটা মিটিং পাতিব লাগিব এই খেলৰ পইচাটো পোৱাৰ লগে লগে আৰু এই ডেটটো একে হ'ব লাগিব এখন জিলাৰ প্ৰত্যেকখন বিদ্যালয়ৰ এসএমসি মিটিংৰ ডেটটো একে হ'ব লাগিব ডিএমও will intimate the date of meeting to all concerned schools. School will place the list of members of school sports committee and suggestive list of sports items to the SMC meeting. আৰু প্ৰত্যেকখন বিদ্যালয়ে এই কমিটিটো বনাই ল'ব লাগিব ওপৰত যি কেইজন মানুহ থাকিব লাগে সেই কেইজন মানুহক লৈ পেলাই এই কমিটিটো বনাব লাগিব ওপৰত মই কৈছোৱে আৰু হেইটো এসএমসিৰ আগত তেওঁলোকে দাঙি ধৰিব লাগিব যে কমিটিটো কেনেকৈ বনাইছে আৰু এটো কৰিব লাগিব 17 আগষ্ট ভিতৰত procurement of sports equipments আৰু তেওঁলোকে খেলৰ সামগ্ৰীবিলাক কেতিয়া সংগ্ৰহ কৰিব লাগিব by all schools of the district by 31st August without fail আৰু 31 আগষ্টৰ ভিতৰত প্ৰত্যেকখন বিদ্যালয়ে খেলৰ সামগ্ৰীবিলাক সংগ্ৰহ কৰিব লাগিব the DMO BMO CRCC will ensure procurement of good quality items equipments they will monitor every school and ensure the availability and uses of sports equipment আৰু district mission officer আৰু block mission officer বা CRCC সকলক এটো মানে নজৰ ৰাখিব কৈছে যে প্ৰত্যেকখন বিদ্যালয়ে ভাল বস্তুবিলাক কিনিছে নে নাই আৰু তেওঁলোকে এইখিনি ব্যৱহাৰ কৰে নে নাই এটো তেওঁলোকৰ দায়িত্ব DMO will instruct concerned school to ensure the following আৰু প্ৰত্যেক জিলাৰ যি সকল DMO আছে অৰ্থাৎ ডিস্ট্ৰিক্ট মিশন অফিচাৰ তেওঁলোকে তলত দিয়া কথাবিলাক বিদ্যালয়ত জনাব লাগিব প্ৰকাৰ reputed and sustainable branded sports items only if poor quality sports articles are procured then all the members of the committee will be personally liable and action may be taken against them including recovery of money the quality of the items should be ensured at any cost তো এটো মনত ৰাখিব এটো এটা গুৰুত্বপূৰ্ণ কথা যে এই যেটো কমিটি বনাব কৈছে তিনিজন শিক্ষক আৰু এজন স্পৰ্টছৰ শিক্ষক আৰু এজন ছাত্ৰ ছাত্ৰী সকলৰ পৰা আৰু অধ্যক্ষ থাকিব এই সকলো এই প্ৰত্যেকজন ব্যক্তিয়ে এই বস্তুটোৰ কাৰণে ৰেসপন্সিবল আৰু তেওঁলোকে এটো গুৰুত্ব সহকাৰে ল'ব লাগিব যে খেলৰ সামগ্ৰীবিলাক যাতে ভাল ধৰণৰ হয় ভাল কোৱালিটি থকা অন্যথা তেওঁলোকৰ ওপৰত একচন লোৱা হ'ব আৰু তেওঁলোকে হয়তো এই পইচাটো ৰিকভাৰি কৰিব লাগিব আৰু উপযুক্ত বস্তু পিছত কিনিব লগা হ'ব পাৰে যদি তেওঁলোকে বেয়া বস্তু কিনে maintain inventory register and records of the sports items purchased the vouchers of the items purchased have to be kept properly for future verification আৰু তেওঁলোকে যি বস্তু বাহিনীবিলাক কিনিব হেবিলাক যাতে ৰেকৰ্ড কৰি ৰাখে এটা ৰেজিষ্টাৰত কাৰণ হেতু হয়তো ভৱিষ্যতে বিচৰা হ'ব আৰু ভাউচাৰ খিনিও ৰাখি তো every purchased sports materials must be earmarked distinctly by permanent marker mentioning the date and year of the purchase আৰু প্ৰত্যেকটো খেলৰ সামগ্ৰীত যাতে পার্মানেন্ট মার্কাৰেৰে হেতু কেতিয়া লোৱা হৈছে ডেটটো মেনশন কৰা থাকে procurement of good quality chessboard mandatory by all schools আৰু এটো মনত ৰাখিব যে প্ৰত্যেক বিদ্যালয়ত চেছবোৰ্ড যেটো আছে এটো এটা ভাল কোৱালিটি থকা এটা চেছবোৰ্ড সংগ্ৰহ কৰিব লাগিব এটো লাগিবই যদি আছে তেতিয়া হলে হয়তো নালাগে schools may set up permanent sports structures like seesaw swings rope climber table tennis board volleyball court basketball court badminton court etc under Vidyanjali CSR support লগতে এই বস্তুবিলাক সিসো সুইংস রোপ ক্লাইম্বার টেবল টেনিস বোর্ড বা ভলিবল কোর্ট বাস্কেটবল কোর্ট ব্যাডমিন্টন কোর্ট এইকেইটা বিদ্যাঞ্জলি বা CSR সাপোর্টৰ অধীনত তেওঁলোকে সেটআপ কৰি ল'ব পাৰে A starting block if not available in the school to be purchased compulsorily for UP level students
আৰু যদি এনেকুৱা হেৰি নাথাকে তেতিয়া আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে এইটো আসলতে সেটআপ কৰি ল'ব লাগে if the school is purchasing weight measurement machine then the with minimum 3 years warranty is must further it may purchase stopwatch if not available in the school as per need by its school আৰু প্ৰত্যেকখন বিদ্যালয় আসলতে এটা weight machine অৰ্থাৎ ওজন জোখা যন্ত্ৰ কিনিব লাগে যিটোৰ মিনিমাম ওয়াৰেন্টি 3 বছৰ থাকে schools have to take initiative to train up the learners to play the chess and other sports items under sports and physical education আৰু প্ৰত্যেকখন বিদ্যালয় আসলতে চেছ খেলাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক ট্ৰেইন আপ কৰিব লাগে আৰু লগতে অন্যান্য যিবিলাক খেল আৰু শাৰীৰিক শিক্ষাৰ বস্তু আছে সেইবিলাকো one sports period is to be included in per day routine in all schools for regular conduct of sports activities আৰু এটা এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে প্ৰত্যেকখন বিদ্যালয়ে এটা পিৰিয়ড খেলৰ কাৰণে ৰাখিব কৈছে যাতে প্ৰত্যেক দিনা ৰেগুলাৰলি খেল দেমালি হয় moreover for proper utilization of sports and physical education grants district level committee is to be formed headed by additional তো এইখিনি আসলতে district level যিসকল অফিচাৰ আছে তেওঁলোকৰ কাৰণেই সাকে কৈছে এই বস্তুখিনি তো এইখিনি শিক্ষক শিক্ষয়িত্ৰীকা সকলৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ নহয় তো তেওঁলোকে ওপৰৰ কথাখিনি আসলতে গুৰুত্ব দিব যিখিনি কথা মই ইয়াত কৈছো আশা কৰো ভিডিওটো হয়তো অলপ দিগলীয়া হলেও বহুত গুৰুত্বপূৰ্ণ কথা আছিল ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ